AK-47 গুলি ফুটোৱা যি কাহানী হৈ গ'ল সেইটো খুব আনফৰ্চুনেট আৰু কোনোবা এটা দল কোনোবা এজন নেতা যেতিয়া আমি সমাজৰ মাজত ওলাই আহোঁ আমাৰ প্ৰত্যেকটো কামৰে এটা ফল থাকে ভাল কামৰ ভাল ফল বেয়া কামৰ বেয়া ফল বড়োলেণ্ডখন শান্তিপূৰ্ণ কৰাৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে কষ্ট আৰু হিংসামুক্ত সমাজ গঢ়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আমিবোৰে বহুত সংগ্ৰামীবিলাকে চেষ্টা কৰি আজি বড়োলেণ্ডখন শান্তি হৈছে এই শান্তিপূৰ্ণ বড়োলেণ্ডত কোনোবা যদি সুস্থ মানুহে এনেকা মানে অস্থিৰ হৈ যায় মেণ্টেলি পলিটিক্স হোৱাৰ কাৰণে ইট ইজ ভেৰি আনফৰ্চুনেট নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কালি যিটো ঘটনা হৈছে আমি দেখিছোঁ যে আতংকিত হৈছে যে আমি হাৰি গ'লে কি হ'ব লাগিলে গুলি ফুটাই হ'লেও জিকাম এনেকাটো নহ'ব না ৰাইজেই সিদ্ধান্ত ল'ব গতিকে মই কণ্ডেম কৰিছোঁ আৰু প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে এইটো একশ্যন হ'ব লাগে নিৰ্বাচন এক চাইডে নিৰ্বাচনী সৰু সুৰা হিংসা হৈছে খেলা ধূলা হৈছে একো বিকো মাৰপিট হৈছে বেলেগ কথা AK-47 গুলি ফুটোৱাৰ পিছত সেই ব্যক্তিবিলাকক যদি জেলত নিদিয়ে ইয়াতকৈ আৰু আনফৰ্চুনেট কি থাকিব এইটো ৰুলিঙলৈ হওক অপজিশ্যনে হওক তাতে গৈতো আমি গম পাইছোঁ যে বিজিত নাৰ্জাৰী তেখেতৰ নেতৃত্বতে কিছুমান মানুহ গৈছে পাব্লিকে তাতে কৈছে যোনেই নহওক XYZ যোনেই থাকক ইয়াৰ ওপৰত একশ্যন হ'ব লাগে